নমস্কাৰ ৰিচা কাপ্লেছৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত আমি লৈ আহিছোঁ বহুত এখন নতুন গাড়ী। আহকচোন আমি গাড়ীখন চাই লওঁ। গাড়ীখন নেক্সা ফংচয়। গাড়ীখন চাওক, গাড়ীখন কিমান ধুনীয়া হৈ আছে। বহুত নতুন গাড়ী আছে, অৰিজিনেল পেইণ্টত আছে, কোনো টাচ বুলিবলৈ কোনো কথা নাই। গাড়ীখন টায়াৰ কণ্ডিশ্যন চাওকচোন কিমান ধুনীয়া হৈ আছে। গাড়ীখন স্প্ৰে আনটাজত আছে। গাড়ীখন এবাৰ ধুনীয়াকৈ আপোনাক দেখাবলৈ চেষ্টা কৰিম, টায়াৰ কণ্ডিশ্যন দেখাবলৈ চেষ্টা কৰিম। চাওক টায়াৰ কণ্ডিশ্যন কিমান ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো এবাৰ আপোনাক দেখাবলৈ চেষ্টা কৰিম। ইণ্টেৰিয়ৰটো চাওক, 4 পাৱাৰ উইণ্ডো আছে, মিউজিক চিষ্টেম আছে, পাৱাৰ ষ্টেণ্ড আছে, হিটাৰ, লেডাৰ চিট কভাৰ লাগি আছে, সকলো ৰানিং কণ্ডিশ্যনত আছে। গাড়ীখন ধুনীয়াকৈ এবাৰ চাই লওক, বহুত ধুনীয়া হৈছে গাড়ীখন। গাড়ীখন যদি আপোনাৰ গাড়ীখনৰ আমি আস্কিং প্ৰাইচ লৈছোঁ 7,50,000। এইটো আস্কিং প্ৰাইচ। আমি অন টেবুল ডিছকাশ্যন কৰি আপোনালোকক ৰেটটো কমাই দিবলৈ চেষ্টা কৰিম। গাড়ীখন অনলি 2,700 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখন 2025 মডেল হয়। গাড়ীখন যদি আপোনাক চাব বিচাৰিছে, যোৰহাট মালৱালী বাইপাছ ৰিচা কাৰ প্লেচলৈ এবাৰ আহক। গাড়ীখন টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি চাই ল'ব পাৰিব। যদি আপুনি কেছ কৰোঁ বুলি ভাবে, গাড়ীখন কেছ কৰিব পাৰিব। যদি ফাইনেন্সো কৰোঁ বুলি ভাবে, ফাইনেন্সো আমাৰ ওচৰত সুবিধা আছে। যদি কিবা অসুবিধা হয়, স্ক্ৰীণত থকা নাম্বাৰত আমাক যোগাযোগ কৰিব, আমি লোকেশ্যন সহ দি দিম। থেংক ইউ।